নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লতাকিলা আৰক্ষী থানাত ভয়ংকৰ ঘটনা এটা ঘটি গৈছে দ্বিতীয় মহলাৰ পৰা জাপ দিছে আসামীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টাৰে দিছিল জাপ দ্বিতীয় মহলাৰ পৰা জাপ দি আঘাতপ্ৰাপ্ত আসামী পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই লোকজনক জিএমচিএইচত বৰ্তমান চিকিৎসাধীন শফিকুল ইছলাম নামৰ আসামীটো কপাল আৰু গালত গুৰুতৰভাৱে আঘাত পাইছে শফিকুলে বৰ্তমান জিএমচিএইচত চিকিৎসাধীন শফিকুল গণেশগুৰিৰ জুবিন গাৰ্গৰ ছবি মচি দিয়াক বিতৰ্কক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে জুবিনৰ ছবি বিকৃত কৰা সকলক হুংকাৰ মুখ্যমন্ত্ৰীৰ ছবিখন জুবিন যেন নলগাৰ বাবে দিছিল মচি আৰু উৰণ হেতুত এছএফআইৰ দলে ছবি আঁকিলেই হ'ব এতিয়া গ্ৰেপ্তাৰ অসমত যদি বিপ্লবী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক মই সিৰিয়াসলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ গণেশগুৰিৰ ছবিখনত জুবিন যেন লগাই নাছিল এইখনটো জুবিনদাৰ ফটো যেন লগা নাই গণেশগুৰিত বিকৃত হৈছিল জুবিনৰ ছবি মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে বিপ্লবীৰ ফটো আঁকে যদি পৰেশ বৰুৱাৰ আঁকক অসমত যদি বিপ্লবী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক এছএফআই গোটেই উৰণ সেতুত আৰু অংকন কৰিব নোৱাৰিব ছবি কঠোৰ মুখ্যমন্ত্ৰী এনএছএৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ গণেশগুৰিত জুবিন গাৰ্গৰ ছবি মুচি দিয়া বিতৰ্কক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে মই মনে মনে সিদিনাখন কিয় আছিলো সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলো মুখ খুলিয়েই জুবিনৰ ছবি বিকৃত কৰা সকলক হুংকাৰ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ গণেশগুৰিৰ ছবিখনত জুবিন যেন লগাই নাছিল ছবিখনত জুবিন যেন নলগাৰ বাবে মচি দিছিল ৰং মিস্ত্ৰী দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে সেইকাৰণে আমি মুচি দিছো দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয় অসমীয়া ল'ৰা আৰু কণ্টেক্টৰজনো শুদ্ধ অসমীয়া ডেকা তেওঁলোকে মুচিলে আমি গধূলি সুধিলো ভাই কিয় মুচিলি তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলো আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি এটা ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছে এছএফআই নামৰ এটা গোটে যধে মধে আঁকিছে জুবিনৰ ফটো নিজৰ নাম জিলিকাবৰ বাবে জুবিনক অপমান কৰিছে এছএফআই নামৰ গোটটোৱে এছএফআই নহয় জুবিনৰ কোনখন ছবি অংকন কৰিব লাগে সেয়া নিৰ্ধাৰণ কৰিব গৰিমা গাৰ্গে জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেট হ'ব সব মানুহে সেইখন আঁকিব এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো এতিয়া কি হৈছে তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায় বৰপেটাত এখন অদ্ভুত ফটো বনায় তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা এটা এই যেটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল এছএফআই এছএফআইৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰী সকলো ডিচি এছপি লৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ এই গোটটোৱে কোনো উৰণ সেতুত অংকন কৰিব নোৱাৰিব ছবি বেছি কৰিলেই গ্ৰেপ্তাৰ হ'ব এনএছএৰ অধীনত মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা উৰণ সেতুৰ বিৰোধিতা কৰি উৰণ সেতুতে এইবোৰ মানুহক ছবি আঁকিবলৈ দিয়া নহ'ব মই সব ডিসিক অৰ্ডাৰ দি দিছো সব এছপিক অৰ্ডাৰ দি দিছো এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড কাৰণ এওঁলোক হ'ল এছএফআই আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চেগ ৱেভাৰা বনাই দিয়ে ভাই আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে ইটো হ'ব নিদিয়ে প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে এই একেটা গ্ৰুপ আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয় এনেবোৰ মানুহে অসমখন ধ্বংস কৰি দিয়াৰ আশংকা কৰিছে মুখ্যমন্ত্ৰীৰ মতে ড্ৰাগছৰ বেহা চলা কিউবাৰ বিপ্লবীৰ ফটো আঁকে য'তে ত'তে এওঁলোকে
মুখ্যমন্ত্ৰীৰ চিধা কথা অসমত বিপ্লৱীৰ ছবি আঁকে যদি পৰেশ বৰুৱাৰ আঁকক চে গুয়েভাৰা কোন হয় মইতো কিউবাত গৈছো তাত আটাইতকৈ দেখিছো কিউবাৰ কথা ষ্টাডি কৰিছো আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয় আমাৰ লগত চে গুয়েভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে কোন হয় অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক মই সিৰিয়াসলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ ভাল বেয়া বেলেগ কথা আজিতো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক মুখ্যমন্ত্ৰীয়ে লগতে এয়াও স্পষ্ট কৰি দিলে আমাৰ চৰকাৰৰ জুবিনৰ লগত কোনো শত্ৰুতা নাই জুবিনৰ ফটো মই নিজে আঁকিব যাম মই নিজে ৰং কৰি আহিম জুবিনৰ ফটো বিক্ৰম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গতিকে মই সব ডিসিক অৰ্ডাৰ দি দিছো সব এসপিক অৰ্ডাৰ দি দিছো এই পাৰ্টিটোৱে যদি ফ্লাইওভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড 5 বছৰত এখন নতুন অসমৰ স্বপ্ন মুখ্যমন্ত্ৰীৰ সপোনৰ অসমখনৰ থাকিব নিজা উপগ্ৰহ চলিব মেট্ৰ' ৰেল বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সদনত 26-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছতে অনাগত 5 বছৰৰ ৰূপৰেখাৰ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ ৰিং ৰোডৰ কাষেৰে গুৱাহাটীত চলিব মেট্ৰ' ৰেল বিমান বন্দৰৰ কাষত হ'ব বৃহৎ স্যাটেলাইট সিটি নিজা উপগ্ৰহ হ'ব অসমৰ গুৱাহাটীত ভূগৰ্ভৰ তলেৰে হ'ব বিদ্যুৎ নেটৱৰ্ক এই 5 বছৰত এখন নতুন অসমৰ স্বপ্ন মুখ্যমন্ত্ৰীৰ সপোনৰ অসমখনত থাকিব নিজা উপগ্ৰহ চলিব মেট্ৰ' ৰেল বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল অনাগত 5 বছৰৰ ৰূপৰেখাৰ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ 5 বছৰত গুৱাহাটীত হ'ব স্যাটেলাইট সিটি বিমান বন্দৰৰ কাষত 7,200 বিঘা ভূমিত হ'ব স্যাটেলাইট সিটি এই সিটিত থাকিব 100টা চৰকাৰী প্ৰকল্প অলৰেডি আমি চৰকাৰে প্ল্যান কৰিছো যে গুৱাহাটী মেট্ৰ' ৰেলত আমি কিমান গুৱাহাটী স্যাটেলাইট সিটিত আমি কিমান ইনভেস্ট কৰিব লাগিব তাৰ পিছত তাতে জোনিং হ'ব সেন্ট্ৰেল গভৰ্নমেন্ট অফিস ষ্টেট গভৰ্নমেন্ট অফিস মেডিকেল কলেজ ষ্টেডিয়াম আমাৰ কনসাৰ্ট ইকনমিৰ বাবে এৰেনা হস্পিটাল এনেকা জোনিং হ'ব জোনিং হোৱাৰ পিছত বিভিন্নজনে তাত অংশগ্ৰহণ কৰিব পাৰিব যেনেকৈ আমাৰ কলকাতাৰ নিউ টাউন বা নয়ডা সেন্ট্ৰেল গভৰ্নমেন্টৰ বহুত অফিস অসমত আমি খুলিব পৰা নাই আজিৰ দিনত 42টা অফিসৰ আমাক ইয়াতে আবেদন আছে আমি এটা কলনি কৰিম অনলি সেন্ট্ৰেল গভৰ্নমেন্ট অফিসেস এটা আমি কলনি কৰিম অনলি ষ্টেট গভৰ্নমেন্ট অফিসেস এই 5 বছৰতে নিজা উপগ্ৰহ হ'ব অসমৰ উপগ্ৰহৰ বাবে ইতিমধ্যে আলোচনা চলি আছে ইছৰোৰ সৈতে দুটা মডেল লৈছে ইছৰোৰ পৰা অসম চৰকাৰে ইফালে নিৰ্মাণৰত হৈ থকা ৰিং ৰোড সম্পূৰ্ণ হোৱাৰ পাছতে গুৱাহাটীত চলিব মেট্ৰ' ৰেল প্ৰধানমন্ত্ৰীয়ে বিচাৰিছে ৰিং ৰোডৰ কাষেৰে গুৱাহাটীত মেট্ৰ' ৰেল চলাটো আমাক কি লাগে যাতে এয়াৰপোৰ্টৰ পৰা মানুহ এজন জালুকবাৰীলৈকে আহি বা মেট্ৰ' ৰেলখন জালুকবাৰীত হ'ল জালুকবাৰীৰ পৰা এয়াৰপোৰ্টলৈকে তাৰ লাইন এটা গ'ল মেট্ৰ' ৰেলখন বাইহাটা চাৰিআলিত মানুহ এজন উঠিব পাৰিলে আৰু মানুহজনে আহি গুৱাহাটীৰ বশিষ্ঠত নামিব পাৰিলে অৰ্থাৎ আমাৰ নেশ্যনেল হাইৱেত নামিব পাৰিলে চিপাঝাৰৰ পৰা মানুহজন কুৰুৱালৈকে আহিলে কুৰুৱাৰ পৰা উঠি খানাপাৰাত 3 মিনিট বা 5 মিনিটত নামিব পাৰে সব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক পৰামৰ্শ দিছিলে যে ৰিং ৰোডৰ চাৰিওফালে গুৱাহাটীৰ মেট্ৰ' ৰেলৰ প্লেনিং হ'ব লাগে আন এক অভিনৱ পদক্ষেপ চৰকাৰৰ গুৱাহাটীত আৰু উলমি নাথাকে বৈদ্যুতিক তাঁৰ ভূগৰ্ভৰ তলেৰে বিদ্যুৎ নেটৱৰ্ক দিবলৈ প্ৰজেক্ট সাজু কৰিলে চৰকাৰে জাইকাৰ সহযোগত অসমত গঢ় দিয়া হ'ব সেমিকণ্ডাক্টৰ ইক'চিষ্টেম নৱেম্বৰত উৎপাদন আৰম্ভ কৰিব জাগিৰোডৰ টাটা সেমিকণ্ডাক্টৰে IIT গুৱাহাটীৰ পৰা আৰম্ভ কৰি কলেজলৈকে
সেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত যাতে আমি এটা মানৱ সম্পদ সৃষ্টি কৰিব পাৰোঁ সেইবাবে জাইকাৰ লগত লগ লাগি আমি 1200 কোটি টকা বিনিয়োগৰ এটা ইকোসিস্টেম নিৰ্মাণৰ এটা আমি ডাঙৰ আঁচনিও ইয়াত আমি ঘোষণা কৰিছোঁ ইতিমধ্যে এই দিশতো আমি বহু দূৰ আগুৱাই গৈছোঁ এই 5 বছৰত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো বহু দূৰ আগুৱাই নিয়াৰ সংকল্প অসমৰ চৰকাৰে অসমত নিৰ্মাণ কৰিব সৰু সৰু বহুকেইটা জলবিদ্যুৎ প্ৰকল্প ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু প্ৰভাসৰ সহযোগত বিক্ৰম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমৰ সেউজ শক্তিৰ সম্ভাৱনা সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ অসমৰ সেউজ শক্তিৰে অসমক বিদ্যুৎ ৰাহি হোৱা ৰাজ্য আৰু উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধতাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেটত দাখিল কৰিলে শক্তি খণ্ডৰ অভিলাষী প্ৰকল্প সেউজ শক্তিৰে অসম উজ্বলিব উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰ হ'ব অসম পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তে শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তে ৰাহি হোৱা বিদ্যুৎ পোনপটীয়াকৈ সঞ্চয় কৰাৰ পৰিৱৰ্তে পানীক সম্ভাৱ্য শক্তি হিচাপে সঞ্চয় কৰাৰ অভিলাষী প্ৰকল্প আছে এইবাৰৰ বাজেটত পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তে শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে ২৭,১০০ কোটি টকা ব্যয় সাপেক্ষে ৪,৯০০ মেগাৱাট ক্ষমতা সম্পন্ন এনে 4খন আঁচনি কেইবাখনো জিলাত ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে পাম্পড ষ্টোৰেজ প্লাণ্ট হৈছে এক প্ৰাকৃতিক বেটাৰী দিনৰ অতিৰিক্ত বিদ্যুৰে পানী ওপৰলৈ তোলা হয় আৰু প্ৰয়োজনৰ সময়ত পুনৰ বিদ্যুৎ উৎপাদন কৰা হয় কেৱল সেয়াই নহয় শক্তিৰ আত্মনিৰ্ভৰতা তথা সেউজ বিকাশৰ যাত্ৰা বহনক্ষম ভৱিষ্যতৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাজেটত আছে অভিলাষী প্ৰকল্পৰ প্ৰস্তাৱ সেই অনুসৰি জলবিদ্যুৎ সৌৰশক্তি তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণ প্ৰকল্পৰে একেলগে আগবাঢ়ি যাব অসম এই অভিলাষী প্ৰকল্পৰ বাবে বাজেটত ৭৭,৩৫৩ কোটি টকাৰো অধিক বিনিয়োগৰ পৰিকল্পনা ৰাজ্যৰ নিজা সম্পদ কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে কৰা হ'ব এই পুঁজিৰ ব্যৱস্থা সেউজ শক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰৰ বাবে বাজেটত সাঙুৰি লোৱা শক্তি আন্তঃগাঁথনি প্ৰকল্পসমূহৰ ভিতৰত আছে পাম্পড ষ্টোৰেজ প্লাণ্ট ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প সৌৰশক্তি প্ৰকল্প বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা নামনি বিদ্যুৎ জলবিদ্যুৎ প্ৰকল্প আৰু আদানী তাপবিদ্যুৎ প্ৰকল্প দুটা সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা ৭৫ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে ইয়াৰ প্ৰকল্প ব্যয় ৪৫৬ কোটি টকা একেদৰে ৬ নং তালিকাত ১৭০ কোটি ৩২ লাখ টকা ব্যয় সাপেক্ষে ২৫ মেগাৱাট আৰু ১০০ মেগাৱাট ঘণ্টা বেটাৰী সংৰক্ষণ প্ৰকল্প ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আমাৰ চৰকাৰে ৪,৫৩০ কোটি টকা ব্যয়েৰে ৫৩০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লৈ দুটা পাইপলাইন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ লৈছে এই প্ৰকল্পৰ সবিশেষ ৭ নং তালিকাত উল্লেখ কৰা হৈছে থাৰাকুছি হাওৰাঘাট হোজাই বৈঠালাংচুত হ'ব পাম্পড ষ্টোৰেজ প্লাণ্ট এই বিশেষ ধৰণৰ জলবিদ্যুৎ প্ৰকল্পৰে বিদ্যুৎ উৎপাদন কৰাৰ লগতে প্ৰয়োজন অনুসৰি শক্তি পোনপটীয়াকৈ সঞ্চয় কৰাৰ পৰিৱৰ্তে পানীক সম্ভাৱ্য শক্তি হিচাপে ধৰি ৰখা হয় পাম্পড ষ্টোৰেজ প্লাণ্ট হৈছে এক প্ৰাকৃতিক বেটাৰী দিনৰ অতিৰিক্ত বিদ্যুৰে পানী ওপৰলৈ তোলা হয় আৰু প্ৰয়োজনৰ সময়ত পুনৰ বিদ্যুৎ উৎপাদন কৰা হয় ১২০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰিডলৈ প্ৰায় ৫৫ মেগাৱাট বিদ্যুৎ যোগান ধৰি আছে এই প্ৰকল্পটো চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ আশা আছে আনুমানিক ৪,০০০ কোটি টকা বিনিয়োগেৰে বিলাসীপাৰাত প্ৰস্তাৱিত ৩,২০০ মেগাৱাট
ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ মুঠ 137.2 মেগাৱাট ক্ষমতাসম্পন্ন 11টা নতুন জলবিদ্যুৎ প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰ জৰিয়তে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিদ্যুৎ ৰাহি হোৱা ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। একেদৰে নামৰূপ আৰু শোণিতপুৰত স্থাপন হ'ব দুটা সৌৰশক্তি প্ৰকল্প। কামৰূপ জিলাত হ'ব বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা। পাইপলাইনত আছে নিপকো আৰু হিন্দুজাৰ দুটা প্ৰকল্প। নিপকোৰ প্ৰকল্পটো হ'ব ডিমা হাছাও জিলাত। হিন্দুজাৰ বেটাৰী শক্তি সংৰক্ষণৰ প্ৰকল্পটো হ'ব গোৱালপাৰা। কেইবাখনো জিলাত ৰূপায়ণৰ শক্তি আন্তঃগাঁথনি প্ৰকল্পৰ লগতে বিদ্যুৎ সঞ্চালন প্ৰকল্পত 4,600 কোটি টকা ব্যয়েৰে উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য লোৱা হৈছে এই বৰ্ষৰ বাজেটত। পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য। অসম বিধানসভাৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুটা সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা 75 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ প্ৰকল্প ব্যয় 456 কোটি টকা। ৰাজ্যত বহু বিবাহ বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 2026-27 বৰ্ষৰ বাজেটৰ জৰিয়তে এক ঐতিহাসিক সিদ্ধান্ত ঘোষণা চৰকাৰৰ। এতিয়াৰে পৰা কোনো চৰকাৰী বিষয়া বা কৰ্মচাৰীয়ে প্ৰথম পত্নী জীৱিত থকা অৱস্থাত দ্বিতীয় বিবাহ কৰোৱালে পোনপটীয়াকৈ চাকৰিৰ পৰা বৰ্খাস্ত হ'ব। সাধাৰণ জনতাৰ ক্ষেত্ৰতো বহু বিবাহ কৰিলে চৰকাৰী আঁচনি বন্ধ কৰাৰ দৰে কঠোৰ নিয়ম আৰম্ভ কৰিব চৰকাৰে। এটা ভুলৰ বাবে হেৰাব আপোনাৰ চাকৰি। চৰকাৰে বৰখাস্ত কৰিব আপোনাক চাকৰিৰ পৰা। বহু বিবাহক লৈ এতিয়া কঠোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। প্ৰথমে বহু বিবাহ বিৰোধী আইন আৰু এতিয়া বাজেটৰ জৰিয়তে কঠোৰ সিদ্ধান্ত। ৰাজ্যত এতিয়াৰে পৰা কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কৰিব নোৱাৰিব বহু বিবাহ। এগৰাকী পত্নী থকা অৱস্থাত আন এগৰাকী মহিলাক বিয়া পাতিলেই সেই বিষয়া বা কৰ্মচাৰীগৰাকীক চাকৰিৰ পৰা सीधाई बर्खास्त करिब सरकारे। पहला बार असम सरकार ने एक सिद्धांत लिया है कि जो भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको सरकार से कोई स्कीम नहीं मिलेगा। जो भी व्यक्ति बहुविवाह में लिप्त होगा उनको सरकार का द्वारा दिया गया कोई भी स्कीम का सुविधा असम में नहीं मिलेगा। साथ साथ में हमने ये भी बता दिया है कि कोई भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको अगर वो सरकारी कर्मचारी है तुरंत सरकार उनको काम से बर्खास्त करेगा। बहु विवाहक লৈ सरकारी आसनिर क्षेत्रतो कठोर सरकार। बहु विवाह करिले नापाब कोनो सरकारी आसनिर सुविधा। কোনো চৰকাৰী আঁচনি চৰকাৰী ৰাজ সাহায্য লোৱাৰ অধিকাৰ নাথাকিব বহু বিবাহ কৰা ব্যক্তিৰ। हमें जो ये हजारों करोड़ रुपया हम लोगों को हम देने का काम करता हूँ, शिक्षा या महिला उत्तरण जैसा कोई भी स्कीम में, अगर उनका क्रिमिनल एंटीसीडेंट होगा तब भी वो स्कीम का योग्य पात्र विवेचित नहीं होगा। मीन्स पॉलीगेमी, बहुविवाह, क्रिमिनल एंटीसीडेंट वाला लोगों को हैंड्सफोर्थ सरकारी स्कीम से वंचित किया जाएगा। अपराधीर क्षेत्रतो एके सिद्धांत सरकाৰৰ। अपराधৰ গোচৰ থকা কোনো ব্যক্তিয়ে নাপাব চৰকাৰী আঁচনিৰ সুবিধা। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে নাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আৰু কঠোৰ হ'ব শৰ্মা কেবিনেট। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু প্ৰভাসৰ সহযোগত বিক্ৰম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ স্বাস্থ্য খণ্ডক ৰূপান্তৰ কৰাৰ লক্ষ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ। অসমত নতুনকৈ নিৰ্মাণ হ'ব 4খনকৈ মেডিকেল কলেজ আৰু স্বাস্থ্য বিভাগত 32,000 অধিক নতুন পদ সৃষ্টি কৰা হ'ব বুলি ঘোষণা বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। ৰাজ্যৰ প্ৰতিটো উপ স্বাস্থ্য কেন্দ্ৰত থাকিব এজনকৈ চিকিৎসক আৰু চিকিৎসক নিযুক্তি দিয়াৰো পৰিকল্পনা চৰকাৰৰ। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ৰূপান্তৰৰ লক্ষ্য
ৰাজ্যত হ্ৰাস পাইছে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ নৱজাতকৰ বিপৰীতে মৃত্যু হয় 84 গৰাকী প্ৰসূতিৰ ৰাষ্ট্ৰীয় গড়ক লৈ হ্ৰাস পাইছে অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ বিধানসভাৰ মজিয়াত বাজেট দাখিল কৰি উল্লেখ কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ 6 আৰু 2022-24 চনৰ নমুনা পঞ্জীয়ন ব্যৱস্থাই এতিয়া স্বাস্থ্য সেৱা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উল্লেখ কৰা তৃতীয়টো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসমৰ সফলতাৰ কাহিনী স্পষ্টভাৱে প্ৰতিফলিত কৰিছে অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ নৱজাতকৰ বিপৰীতে 84 লৈ হ্ৰাস পাইছে যিটো ৰাষ্ট্ৰীয় গড় 87তকৈ কম ESRS 2014-16 বৰ্ষৰ প্ৰতি লাখ নৱজাতকৰ জন্মৰ বিপৰীতে 65% এক লক্ষণীয় হাৰত প্ৰতিফলিত হৈছে অৰ্থাৎ অসমে ৰাষ্ট্ৰীয় স্বাস্থ্য স্থিৰাংকসমূহ উন্নত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰত থাকিব এজনকৈ চিকিৎসক দেশৰ ভিতৰতে এই পদক্ষেপ গ্ৰহণ কৰা প্ৰথমখন ৰাজ্য হ'ব অসম উপস্বাস্থ্য কেন্দ্ৰসমূহত থাকিব পৰ্যাপ্ত সংখ্যক নাৰ্ছ ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চৰকাৰৰ কাৰ্যকালতে প্ৰতিটো উপকেন্দ্ৰত অন্তত এগৰাকীকৈ MBBS চিকিৎসকৰ দ্বাৰা শক্তিশালী কৰা হ'ব আৰু তেওঁলোকক প্ৰয়োজনীয় সংখ্যক ANM GNM নে সহায় কৰিব মই আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছো যে সমগ্ৰ দেশৰ ভিতৰত এনে ধৰণৰ এইটোৱে হ'ব প্ৰথম পদক্ষেপ য'ত উপস্বাস্থ্য কেন্দ্ৰত MBBS ডক্টৰ থকাৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছে প্ৰতিটো বিধানসভা সমষ্টিত থাকিব 50খন বিচনাযুক্ত চিকিৎসালয় স্বাস্থ্য খণ্ডত বৃহৎ নিযুক্তিৰ কথা ঘোষণা বাজেটত 33,240টা পদ সৃষ্টি কৰিছে স্বাস্থ্য খণ্ডত কি পদত কিমানক নিযুক্তি দিব হিয়া বাজেটত উল্লেখ কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক 82 গৰাকী আয়ুষ চিকিৎসক 22,000 গৰাকী দন্ত চিকিৎসক 22 গৰাকী দন্ত চিকিৎসক 10,442 গৰাকী ষ্টাফ নাৰ্ছ 4,669 গৰাকী ফাৰ্মাচিষ্ট 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ 1,283 গৰাকী ANM 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছো অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা গোৱালপাৰা বজালী হুজাই হাইলাকান্দিত নতুনকৈ নিৰ্মাণ হ'ব চিকিৎসা মহাবিদ্যালয় ৰাজ্যত সৰ্বমুঠ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 28খনলৈ বৃদ্ধি পাব গুৱাহাটী মেডিকেল কলেজ হাস্পতালত থাকিব প্ৰটন থেৰাপি মেচিন অসম মেডিকেল কলেজলৈও পুঁজি আবণ্টন বাজেটত অধ্যক্ষ মহোদয় সদনে এই কথা জানি সুখী হ'ব যে অসমত ইতিমধ্যে 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু আন 10খন নিৰ্মাণৰ বাবে বিভিন্ন পৰ্যায়ত আছে আমাৰ চৰকাৰে এতিয়া গোৱালপাৰা হাইলাকান্দি হোজাই আৰু বজালী জিলাত 4খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰিছে ইয়াৰ ফলত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 28খনলৈ বৃদ্ধি পাব আৰু যিয়ে আমাক প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্যক অধিক ওচৰ চপাই আনিব এতিয়া বাজেটত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি কাম কৰাটোৱে হ'ব ৰাজ্য চৰকাৰৰ প্ৰধান লক্ষ্য যদিহে বাজেটত ঘোষণা কৰা অনুসৰিয়েই সকলো কাৰ্যকৰী হয় তেন্তে ৰাজ্যৰ স্বাস্থ্য খণ্ডই লাভ কৰিব নতুন মাত্ৰা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে গোটেই উত্তৰাখণ্ড তীৰ্থনগৰী ঋষিকেশৰ ত্ৰিবেণী ঘাটত বিপদজনকভাৱে বৃদ্ধি গংগা নদীৰ জলস্তৰ উত্তৰাখণ্ডৰ
নাগুনত ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল। মুখলধাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশৰ ৰাজধানী শিমলাত সম্পূৰ্ণৰূপে বিপৰ্যস্ত স্বাভাৱিক জনজীৱন। উত্তৰাখণ্ডত প্ৰকৃতিৰ কালৰূপ। ফেনে ফুটুকাৰে উফন দিছে গংগা অলকানন্দা নদী। ভূমিস্খলনত ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ। নেয়াৰে পৰা বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে সমগ্ৰ উত্তৰাখণ্ড। ধাৰাসাৰ বৰষুণৰ ফলত তীৰ্থনগৰী ঋষিকেশৰ ত্ৰিবেণী ঘাটত গংগা নদীৰ জলস্তৰ বিপদসংকুলভাৱে বাঢ়িয়ে আছে। এয়া গংগোত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। উত্তৰাখণ্ডৰ নাগুনত ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল। নালু পানীতো ভূমিস্খলনৰ ফলত গংগোত্ৰী ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ বাহন। BROই যুদ্ধকালীন প্ৰস্তুতিৰ পথ মুকলিৰ বাবে কাম অব্যাহত ৰাখিছে। কেৱল গংগোত্ৰীয়ে নহয়, ৰুদ্ৰপ্ৰয়াগত অলকানন্দা আৰু মন্দাকিনী নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ। নেয়াৰে পৰা বৰষুণ আৰু বানৰ বাবে সমগ্ৰ অঞ্চলটোত বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। ইফালে ঋষিকেশ হৰিদ্বাৰ চিল্লা ৰ'দত থকা বিন নদীৰ পানী বাঢ়ি থকাত চৰম অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোক। নৈৰ কোবাল সোঁতত আবদ্ধ হৈ পৰে এজন লোক। অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত লোকজনক সুকলমে উদ্ধাৰ কৰা হয়। পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য কৰি সমগ্ৰ উত্তৰাখণ্ডতে হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। বিগত 24 ঘণ্টাত ৰুদ্ৰপ্ৰয়াগৰ জাখলিত সৰ্বাধিক 46 মিলিমিটাৰ বৰষুণ হৈছে। বতৰৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে সকলো স্থানীয় বাসিন্দা আৰু তীৰ্থযাত্ৰীক কোনো কাৰণতে নদী তথা জান-জুৰিৰ কাষলৈ নাযাবলৈ আহ্বান জনাইছে। ইফালে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশতো প্ৰকৃতিৰ কালৰূপ। ধাৰাসাৰ বৰষুণৰ ফলত হিমাচলৰ ৰাজধানী শিমলাৰ লগতে বিভিন্ন প্ৰান্তত সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে স্বাভাৱিক জনজীৱন। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি নেয়াৰে পৰা বৰষুণ আৰু ভূমিস্খলনৰ বাবে ৰাজ্যখনৰ ৭৫টাতকৈ গুৰুত্বপূৰ্ণ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। কেৱল যাতায়াত ব্যৱস্থাই নহয়, ২৯টাকৈ ট্ৰান্সফৰ্মাৰ বিকল হৈ পৰাত ঠায়ে ঠায়ে বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ সেৱা। ইপিনে হিমাচল প্ৰদেশৰ চিৰমৌ জিলাত সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ চমুকৈ IMDয়ে শিমলা আৰু চিৰমৌৰত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। আনহাতে কুল্লু, মাণ্ডি, কিন্নৰ আৰু চাম্বা আদি জিলাসমূহত জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সামৰণি পৰিল আংঘাৰীৰ চিমেণ্ট কোম্পানী অমৃত চিমেণ্টৰ উদ্যোগত আয়োজিত অমৃত চেম্পিয়ন হাণ্ট অসম চেপ্টাৰৰ গুৱাহাটীৰ লোহিয়া লায়ন্স প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালি। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিভাসকলে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে আৰু এই ব্যতিক্ৰমী প্ৰতিভা সন্ধানী অনুষ্ঠানটোৱে সমগ্ৰ অসমতে এক ব্যাপক সঁহাৰি লাভ কৰিছিল। ৰাজ্যৰ ৮খন জিলাৰ ১০০ৰো অধিক স্থানত প্ৰায় ২৫০০ প্ৰতিভা সন্ধানীয়ে অডিশ্যন দিছিল আৰু তাৰ মাজৰ পৰা চূড়ান্ত প্ৰতিযোগীৰ বাবে ৩০গৰাকী প্ৰতিযোগী নিৰ্বাচিত কৰা হয়। প্ৰতিযোগিতাৰ অন্তত ৪গৰাকী শ্ৰেষ্ঠ বিজয়ীক নিৰ্বাচিত কৰা হয়। বিজয়ী প্ৰতিযোগীসকলৰ নগদ ৫০,০০০ টকাকৈ পুৰস্কাৰ প্ৰদান কৰে। ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ প্ৰতিভাক আগবঢ়াই নিবলৈ এই প্ৰয়াস অমৃত চিমেণ্টৰ প্ৰতিযোগীসকলৰ আগ্ৰহ দেখি উৎসাহিত অমৃত চিমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক প্ৰদীপ বাগলা। প্ৰদূষণমুক্ত অসম আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে বাজেটত কেইবাটাও ঐতিহাসিক ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পৰিৱেশ সুৰক্ষাৰ বাবে ৰাজ্যত প্ৰথমবাৰৰ বাবে সেউজ শুল্ক অৰ্থাৎ গ্ৰীণ টেক্স আৰোপ কৰাৰ প্ৰস্তাৱ, বৰাক উপত্যকাৰ উন্নয়ন আৰু শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত মধুপুৰ সত্ৰৰ বাবেও বাজেটে কঢ়িয়াই আনিছে ডাঙৰ উপহাৰ। প্ৰদূষণমুক্ত অসম গঢ়াৰ লক্ষ্য, বহনক্ষম ভৱিষ্যতৰ বাবে বাজেটত সেউজ শুল্কৰ প্ৰৱৰ্তন। সেউজ শুল্কৰ সংগৃহীত ধনে গঢ়িব প্ৰদূষণমুক্ত অসমৰ আধাৰ।
শুকুৰবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰা 2026-27 বৰ্ষৰ বাজেটত পৰিৱেশ অৱক্ষয়ৰ প্ৰতিকাৰ কল্পে সেউজ শুল্ক প্ৰৱৰ্তনৰ ঘোষণা কৰে। সেই অনুসৰি পৰিৱেশৰ অৱক্ষয়ত অৰিহণা যোগোৱা সকলেই আগবঢ়াব লাগিব ইয়াৰ প্ৰতিকাৰৰ বাবেও অৰিহণা। এই নীতিৰে প্ৰদূষণ সৃষ্টিকাৰী কাৰ্যকলাপ আৰু সম্পদসমূহৰ ওপৰত আৰোপ কৰা হ'ব সেউজ শুল্ক। সেই সন্দৰ্ভত বিত্তমন্ত্ৰীৰ ঘোষণা শিল ভঙা মেচিন, কয়লাভিত্তিক উদ্যোগ, ইটা ভাটা, ব্যৱহৃত বাহনৰ মালিকীস্বত্ব হস্তান্তৰ আৰু ভূগৰ্ভস্থ পানীৰ আহৰণ আৰু অন্যান্য পৰিৱেশ সংবেদনশীল উদ্যোগ আৰু কাৰ্যকলাপৰ ওপৰত সেউজ শুল্ক আৰোপৰ প্ৰস্তাৱ এইবাৰৰ বাজেটত। অধ্যক্ষ মহোদয়, পৰিৱেশৰ অৱক্ষয়ৰ অৰিহণা যোগোৱা ইয়াৰ প্ৰতিকাৰসমূহৰ ব্যৱস্থাতো সমানে অৱদান আগবঢ়োৱা উচিত। এই নীতিৰ দ্বাৰা পৰিচালিত হৈ আমাৰ চৰকাৰে চিনাক্তকৃত প্ৰদূষণ সৃষ্টিকাৰী কাৰ্যকলাপ আৰু সম্পদসমূহৰ ওপৰত সেউজ শুল্ক আৰোপ কৰিব। শিল ভঙা কল, কয়লাভিত্তিক উদ্যোগ, ইটা ভাটা, ব্যৱহৃত বাহনৰ মালিকীস্বত্ব হস্তান্তৰ, ভূগৰ্ভস্থ পানীৰ বাণিজ্যিক আহৰণ আৰু চৰকাৰে সময়ে সময়ে অধিসূচনা কৰা অন্যান্য পৰিৱেশ সংবেদনশীল উদ্যোগ আৰু কাৰ্যকলাপৰ ওপৰত সেউজ শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। এই শুল্কৰ পৰা সংগৃহীত পুঁজি ব্যয় কৰা হ'ব বনানীকৰণত। প্ৰদূষণ নিয়ন্ত্ৰণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিতো ব্যয় কৰা হ'ব সেউজ শুল্কৰ পৰা সংগৃহীত ধন। সেউজ শক্তি, জলসম্পদ ব্যৱস্থাপনা আৰু আন পৰিৱেশ অনুকূল দীৰ্ঘস্থায়ী আন্তঃগাঁথনি গঢ়ি তোলাৰ কামতো ব্যৱহাৰ কৰা হ'ব সেউজ শুল্কৰ ধন। বাজেটৰ এই প্ৰস্তাৱৰ শলাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, প্ৰদূষিত উদ্যোগসমূহৰ ওপৰত বা আপোনালোকে জানে ইটা ভাটা, ষ্টোন কোৱাৰী, কোক উদ্যোগ বা আন যি প্ৰদূষিত উদ্যোগ আছে সেইসমূহৰ ওপৰত আমি এটা গ্ৰীণ চেছ প্ৰয়োগৰ কথা কৈছোঁ। যি গ্ৰীণ চেছৰ পৰা উপাৰ্জিত পুঁজি ৰাজ্যৰ বাজেটলৈকে নাযায়, ই ৰাজ্যৰ বনানীকৰণ বা জল সম্পদ সংৰক্ষণৰ বাবে পোনপটীয়াকৈ ব্যয় কৰা হ'ব। অৰ্থাৎ 10 কোটি টকা যদি গ্ৰীণ চেছ উঠে, তাক আমি বাজেটৰ কাৰণে লৈ নাযাওঁ, ই পোনে পোনে ৰাজ্যৰ ক্লাইমেট চেঞ্জ বা সেউজীকৰণ বা বনানীকৰণৰ কামত ব্যৱহাৰ কৰা হ'ব। ঐতিহ্যৰ সংৰক্ষণেই ভৱিষ্যত নিৰ্মাণৰ আধাৰ। এই নীতিৰেই বাজেটত আমাৰ চহকী ঐতিহ্য আৰু সংস্কৃতিক সংৰক্ষণৰ প্ৰস্তাৱ। সেই অনুসৰি ঐতিহাসিক মধুপুৰ সত্ৰলৈ 35 কোটি টকাৰ অনুদান ঘোষণা। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত মধুপুৰ সত্ৰৰ ঐতিহ্য সংৰক্ষণ, তীৰ্থযাত্ৰীৰ সুবিধা তথা সাংস্কৃতিক আন্তঃগাঁথনি নিৰ্মাণ তথা সৰ্বাংগীন উন্নয়নৰ বাবে ব্যয় হ'ব এই বৃহৎ পুঁজি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ জীৱনৰ অন্তিম সময়ছোৱাত অতিবাহিত কৰা পবিত্ৰ স্থান মধুপুৰ সত্ৰৰ অপৰিসীম আধ্যাত্মিক আৰু ঐতিহাসিক গুৰুত্বৰ স্বীকৃতি প্ৰদানেৰে ঐতিহ্যৰ সংৰক্ষণ, তীৰ্থযাত্ৰীসকলৰ সা সুবিধা আৰু সাংস্কৃতিক আন্তঃগাঁথনি সামৰি সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে পৰ্যাপ্ত পুঁজি আগবঢ়োৱা হ'ব। ইয়াৰ উপৰি নতুন দিল্লীত চৰকাৰে আয়োজন কৰিব বিহুৰ কাৰ্যসূচী। লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত নিৰ্মাণ হ'ব বাণিজ্যিক চিনেমা। প্ৰতিষ্ঠিত চিনেমা নিৰ্মাতাক 2খন ছবিৰ বাবে চৰকাৰে দিব সাহায্য। নতুন দিল্লীত বিহু উদযাপনৰ এক ভব্য অনুষ্ঠান আয়োজন কৰিব। ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ সন্মুখত অসমৰ প্ৰাণৱন্ত ৰূপ উপস্থাপিত হ'ব। অধ্যক্ষ মহোদয়, লাচিত বৰফুকন অসমৰ পৰাক্ৰম, দেশপ্ৰেম আৰু অদম্য সাহসৰ এক চিৰন্তন প্ৰতীক। আমাৰ চৰকাৰে এগৰাকী প্ৰতিষ্ঠিত বোলছবি নিৰ্মাতাৰ সহযোগত লাচিত বৰফুকন বিষয়ক এক বিশ্বমানৰ বাণিজ্যিক পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ বাবে আৰ্থিক সহায় আগবঢ়াব। ৰংঘৰ প্ৰকল্পৰ খৰতকীয়া নিৰ্মাণ তথা কাৰেংঘৰ পুনৰুদ্ধাৰ, সংৰক্ষণ আৰু আন্তঃগাঁথনি নিৰ্মাণৰো প্ৰস্তাৱ এইবাৰৰ বাজেটত। ইয়াৰ উপৰি এইবাৰৰ বাজেটত বৰাক উপত্যকাৰ উন্নয়নত দিয়া হৈছে বিশেষ গুৰুত্ব। বৰাকৰ স্বাস্থ্যখণ্ডত 9 দিগন্তৰ সূচনা কৰাৰ লক্ষ্যৰে শ্ৰীভূমিত এইমছৰ এটা উপগ্ৰহ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ।
শিলচৰত পূৰ্ণ কাৰ্যক্ষম অসম সচিবালয় স্থাপনৰো প্ৰস্তাৱ বৰাক উপত্যকাত পৰ্যটন আৰু জৈৱ বৈচিত্ৰতাৰ সজাগতাৰ বাবে শিলচৰত আধুনিক আন্তঃগাঁথনিৰো প্ৰস্তাৱ জয়ন্ত মল্ল বৰুৱাৰ বাজেটত শিলচৰৰ পূৰ্ণাংগ কাৰ্যক্ষমতা সম্পন্ন অসম সচিবালয়কে ধৰি বৰাক উপত্যকা প্ৰশাসনিক আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বৰাক উপত্যকা আৰু কাষৰীয়া অঞ্চলসমূহত উন্নত স্বাস্থ্য সেৱাৰ সুবিধা সুদৃঢ় কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ পৰামৰ্শ সাপেক্ষে শ্ৰীভূমিত এইমছৰ এটা উপগ্ৰহ কেন্দ্ৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব এনেদৰে এইবাৰৰ বাজেটত দেখা গৈছে ৰাজ্যৰ ঐতিহ্য পৰম্পৰাৰ পৰা ভৱিষ্যত নিৰ্মাণৰ উদ্দেশ্যে লোৱা কেতবোৰ বহু গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ব্যুৰো ৰিপৰ্ট নিউজ